ব্ৰহ্মাদেৱক ভাগৱত প্ৰদান কৰিছিল। প্ৰথম শ্লোকটোত ক'লে অহম এবা স্বামী ব্যজ্ঞ নান্যৎসদ অসদ পৰম পশ্চাদ অহং যদেতস্য যো অৱশিষ্যতি সু অস্মি অহম। অহম এবা স্বামী ব্যজ্ঞ, মোৰ আগতো বা মোৰ পিছতো বা মোৰ শেষতো, অৰ্থাৎ সৃষ্টিৰ আদিতে মই, সৃষ্টিৰ মধ্যত মই, আৰু প্ৰলয়ৰ শেষখনতো যি অৱশিষ্ট থাকি যাব সেয়া হলো মই, অৰ্থাৎ পৰম ব্ৰহ্ম। পৰম ব্ৰহ্মৰ স্বৰূপ নিৰ্ণায়ক 4টা শ্লোক প্ৰদান কৰিছে, যাক চতুশ্লোকী ভাগৱত হিচাপে আজিও সনাতন ধৰ্ম পৰম্পৰাত সংৰক্ষিত হৈছে। যে তুমি মোক সোণৰ দৰে ভাবিবা। যেতিয়া মই সোণ যেতিয়া খনিত থাকে, খনিৰ মাজত থাকোঁতে তাৰ নাম হ'ল খনিজাত পদাৰ্থ হিচাপে সোণ। যেতিয়া খনিৰ পৰা লৈ আনিলে, অনাৰ পিছত যেতিয়া স্বৰ্ণকাৰে বিভিন্ন ধৰণৰ অলংকাৰ সজালে, অলংকাৰ সজাৰ লগে তাৰ বিভিন্ন নাম পালে, আঙঠি, খাৰু, ফুলি, এনেকুৱা ঢেৰ নাম হ'ল। কিন্তু এই আঙঠি, ফুলি, চেইন, এই গোটেইবিলাক যেতিয়া আকৌ যেতিয়া গলাই পেলাব, তেতিয়া সি কি থাকিব? সি আকৌ সোণেই হৈ পৰিব। অৰ্থাৎ তুমি মোক সোণৰ দৰে ভাবিবা। আদিতেও মই, মধ্যতেও মই, আৰু পৰিসমাপ্তিৰ পিছত যি থাকি যাব সেইটোও মই। দ্বিতীয় শ্লোকটোত ক'লে ঋত্যৰ্থহং যথা যৎ প্ৰতীয়তে ন প্ৰতীয়তে সাত্মনি তদ্বিদ্যাত আত্মনো মায়াং যথা ভাসু তথা তমো। থাকোঁতেও যিটো দেখা নাযায়, নথকাকৈ যিটো দেখা যায়, তাক তুমি মায়া বুলি ভাবিবা। আৰু সেই মায়াও মোৰেই শক্তি বিশেষ। কেতিয়াবা চকুটো কিবা এটা সোমালে, এনেকে মৰ্দন কৰি দিলে ঢেৰ তৰা দেখা যায়। চাবচোন, কেতিয়াবা এনেকে চকুটো মোহাৰি দিলে ঢেৰ তৰা দেখা যায়, কিন্তু দিনতটোতো তৰা দেখা নাযায়। পানীত জোনাক নিশা যদি চন্দ্ৰটো চাই, পানীত যদি চন্দ্ৰটো চাই, পানীটো যদি লৰাই দিয়া হয়, ঢেৰ চন্দ্ৰ দেখা যায়, কিন্তু চন্দ্ৰটো এটা। অৰ্থাৎ থাকোঁতেও যিটো দেখা নাযায়, নথকাকৈ যিটো প্ৰতীতি হয়, সেইটো হ'ল মায়া। ৰাহু নামৰ যথা ভাসু তথা তমু, ৰাহুৰ অন্তা নাম হ'ল তমু। ৰাহু নামৰ এটা গ্ৰহ আছে, নৱগ্ৰহৰ ভিতৰত ৰাহু নামৰ এটা গ্ৰহ আছে। সেইটো কিন্তু আছে, থাকোঁতেও আমি দেখা নাপাওঁ। অৰ্থাৎ নথকাকৈ যিটো দেখা যায়, থাকোঁতেও যিটো দেখা নাযায়, এইটোক জানিবা মোৰ মায়া, আৰু সেই মায়াৰ স্ৰষ্টাও মই। যথা মহান্তি ভূতানি ভূতেষু বা বশেষু বনো প্ৰবিশন্ত প্ৰবিশ্বানি তথা তেষু ন তেষু অহম। যথা মহানি ভূতানি, খেতি, অপ, তেজ, মৰুদ, বোম, এই 5টা ধাতুৰেই প্ৰতিটো বস্তু, 5টা তত্ত্বৰে সকলো গঠিত। পৰুৱাটোৰ পৰা তিমি মাছটোলৈকে এই 5টা তত্ত্বৰে গঠিত। পঞ্চতত্ত্বৰ মাজতো মই বিৰাজমান, আৰু মই সুকীয়াকৈও বিৰাজমান। মই পঞ্চতত্ত্বৰ মাজত ময়ে আছো, পৰম ব্ৰহ্ম এক সত্তাই আছে, কিন্তু ভগৱান সুকীয়াকৈও আছে। গতিকে এইটো মোৰ তুমি স্বৰূপ জানিবা, আৰু এই সমগ্ৰ কথাৰ তুমি অন্বয় কৰিবা বিদ্যুৎ মঞ্জুলিৰ মাজত। পদ ভাগৱত তাত লিখিছে, জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্য কাৰণত কিছু নাছিলে কান। মুক মাত্ৰ দেখি উক সৃষ্টিৰ মধ্যত, দেখা শুনা মানে হবে মই বিচাৰত। মই মাত্ৰ অৱশেষে থাকোহো অন্তত, কুণ্ডল ভাঙিলে যেন সোণা স্বৰূপাত। ফুলিৰ কাণৰ কুণ্ডল পাত ভাঙি দিয়াৰ পিছত সি আকৌ যেনেকৈ সোণ হয়, তেনেকৈ মৰি সমাপ্তিত ময়ে থাকো। অবস্তুক দেখাওক বস্তুক আৱৰি, এহিহে মুহুৰ মায়া জানা নিষ্ট কৰি। নাথাকিতো দেখি যেন চন্দ্ৰমা দুতয়, থাকোঁতে ৰাহুক যেন কেহু নেদেখয়। এহিমতে মায়া আৰু কৰি ঈশ্বৰক, আশাৰ বিষয়ে মাত্ৰ দেখাৱে জীৱক। যেন মহা পঞ্চভূতে কৰি আনিবাস, স্থাৱৰ জংগম সদা কৰয় প্ৰকাশ। ময়ো সেহি মতে আছো জগতকে ব্যাপী, তাৰ দুখ গুণে মোক নুচুৱে তথাপি। হেন মোক বিচাৰিবা সাধুৰ সংগত, জ্ঞান বিজ্ঞান নতত্বে হৈ বেকত। এই পৰম তত্ত্ব সত্য কেৱল জ্ঞান আৰু বিজ্ঞানযুক্ত।
ইয়াক কেৱল তৰ্কৰ দ্বাৰা প্ৰতিপন্ন কৰিব নোৱাৰে, এটা নিষ্ঠা আৰু এটা ভক্তি আৰু এটা আস্থাপূৰ্ণ হৃদয়লৈ যদি বিচাৰ কৰা যায় তেতিয়াহ'লে তাক স্বৰূপাৰ্থত উপলব্ধি কৰিব। অৰ্থাৎ পৰম ব্ৰহ্মৰ স্বৰূপ নিৰ্ণায়ক এটা 4টা শ্লোক প্ৰথম ব্ৰহ্মাদেৱক প্ৰদান কৰিলে পৰম ব্ৰহ্মই, কৰাৰ পিছত তেখেতক সংসাৰ ধৰ্ম পালন কৰিবলৈ নিৰ্দেশ দিলে। এটা কথা ভাবি চাওক, মই প্ৰথমতে কৈছিলোঁ যিসকল নতুনকৈ নৱদম্পতীয়ে বৈবাহিক জীৱনেৰে সংসাৰত ভৰি দিছে সেইসকলৰ যোগেদি এখন সমাজ গঢ় লয়, আৰু সেই সমাজৰ মূল কাণ্ডাৰীসকলে মাজত যদি ভাগৱত ধৰ্ম নাথাকে তাৰ পৰা যি সৃষ্টি হ'ব সি সদায় সমাজৰ হিতৰ বাবে হ'ব এনে কথা নহয়। অৰ্থাৎ প্ৰথম পৰম ব্ৰহ্মই শৰণ দিয়াৰ পিছতহে পদ্মকল্পত 10,000 বছৰ তপস্যা কৰাৰ অন্তত চতুশ্লোকী ভাগৱত দিছে। আমাৰ সেইকাৰণে আজিও সত্ৰীয়া পৰম্পৰাত এটা নিয়ম আছে যে বিবাহৰ পূৰ্বে গুৰুমুখী হোৱা বা শৰণ লোৱা হোৱা। অৰ্থাৎ আমি পদ্যসকলে 1ৰ পৰা 2 হলো, 2ৰ পৰা 3-4 হলো। আমি একেটা ব্ৰহ্মাৰ ধৰ্মই পালন কৰি আছো। একোহং বহুচাম বহুব, মই 1 আছিলো, মই পত্নী বিবাহ কৰাই আনিলো, 2 হলো, তাৰপিছত সতী সন্ততি হল 3-4 হল। মই 1ৰ পৰা অনেক হোৱাৰ এটা বিলাস কৰিলো, যিটো ব্ৰহ্মাদেৱৰ যোগেদি সাধিত হৈছে। সেইকাৰণে আজিও সনাতন ধৰ্ম পৰম্পৰাত বিবাহৰ পূৰ্বে শৰণ লোৱাৰ এটা পৰম্পৰা আছে। শৰণ যদি লোৱা হয়, শৰণৰ যোগেদি আমি এটা উত্তৰিত জীৱনৰ সোৱাদ পাম। কৃষ্ণ বস্তু কি, দৈনন্দিন জীৱনত কেনেভাৱে আমি চলিব লাগে, কেনেধৰণে প্ৰতিটো বস্তু আমি খাওঁতে উঠোতে বহুতে কেনেধৰণে হৰিক স্মৰণ কৰিব লাগে, এইখিনি কথাই আমাক এটা আশ্ৰিত জীৱনৰ সন্ধান দিয়ে। আৰু এই আশ্ৰিত জীৱনটো পাই ক্ৰমান্বয়ে পোখা মেলি 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 দেখিব ভাতৃ বয়সত একোজন পৈণ্যত সনাতন পৰম্পৰাৰ সাৰ্থক প্ৰতিনিধি হিচাপে হৈছে। আৰু তেখেতলোকৰ যোগেদি যিসকল সন্তান আহিব সেইখিনি তেনে সন্তানখিনি সমাজ জীৱনৰ বাবে আশীৰ্বাদ স্বৰূপে আহিব। আৰু সেই সন্তানৰ এক সুগম পথ প্ৰশস্ত কৰিবৰ বাবেই শ্ৰীমদ ভাগৱত পুৰাণ অসমীয়া জনজীৱনত বা সমগ্ৰ ভাৰতীয় জনজীৱনত এক সুদূৰ প্ৰভাৱ ই বিস্তাৰ কৰি আছে। আমি প্ৰথম স্কন্ধত যেতিয়া সোমাম তেতিয়া আমি দেখো য'ত মহাভাৰত শেষ হৈছে তাৰ পৰাই শ্ৰীমদ ভাগৱত পুৰাণ আৰম্ভ হৈছে। প্ৰথম আমি মংগলাচৰণৰ পিছতেই কুৰুক্ষেত্ৰ যুদ্ধৰ সামৰণিৰ কথাৰে আমি শ্ৰীমদ ভাগৱত পুৰাণত অৱগ্ৰহণ কৰোঁ। যেতিয়া 17খন পুৰাণ ব্যাসদেৱে লিখিলে, ৰচনা কৰাৰ পিছত তেখেতে অদ্বিতীয় মহাকাব্য শ্ৰীমদ মহাভাৰত ৰচনা কৰিলে। মহাভাৰতত 2টা বংশৰ কৰুণ পৰিণতিৰ কথা আছে, অতি দুখ লগা। আৰু এই 2টা বংশই হল ব্যাসদেৱৰ আত্মজ। যিসকল বয়োজ্যেষ্ঠ তেখেতসকলে জানে কেনেকৈ মাতৃৰ আজ্ঞামতে ব্যাসদেৱে আহি বিচিত্ৰ বীৰ্যৰ 2 পত্নীৰ গৰ্ভত সন্তান জন্ম লৈছিল, যাৰ যোগেদি পাণ্ডুৰ জন্ম হৈছিল আৰু ধৃতৰাষ্ট্ৰৰ জন্ম হৈছিল। আৰু ধৃতৰাষ্ট্ৰৰ পাণ্ডুৰ পুতেকসকলে হল কৌৰৱ আৰু পাণ্ডৱ। আৰু এই 2টা বংশৰ মাজত হোৱা কৰুণ পৰিণতিয়ে মহাভাৰতৰ মাজত বৰ্ণিত হৈ আছে। আৰু এই সমগ্ৰ মহাভাৰত ৰচনা কৰাৰ পিছত ব্যাসদেৱৰ মনত এটা উদাস ভাৱ আহিল, যিখন মহাকাব্যৰ যোগেদি মই মোৰ নিজৰ আত্মজ, মোৰ নাতিপুতিসকলক কৰুণ সমাপ্তিৰ এটা পুনৰবাৰ স্মৰণ কৰিলো। আৰু এই স্মৰণে তেওঁৰ অন্তৰত এক বেদনাৰ ঢৌ তুলিবলৈ ধৰিলে। আৰু তেনে এটা অৱস্থাত অশান্ত চিত্ৰে তেখেতে গমন কৰিছে সৌম্যপাশ বুলি তেখেতৰ গংগাৰ পশ্চিম পাৰত থকা আশ্ৰমখন, সৌম্যপাশ ইতি পুক্তাং ঋষিনাং সত্যবৰ্ধনম। এই সৌম্যপাশ আশ্ৰমলৈ তেখেতে গমন কৰিছে। আৰু সৌম্যপাশ আশ্ৰমত গৈ তেখেত সমাধিস্থ হৈছে। সমাধিস্থ হৈ আত্মস্থিত হৃদয়স্থিত ভগৱানৰ সৈতে তেওঁ একাত্ম হৈ
পৰৱৰ্তী পথৰ তেখেতে সন্ধান কৰিছে আৰু সেই মুহূৰ্ততে তেওঁৰ অন্তৰাত্মাই তেওঁক অৱগত কৰিলে সন্তৰ আগমনলৈ অপেক্ষা কৰা, অৰ্থাৎ সন্তৰূপে তাত প্ৰৱেশ কৰিব দেৱৰ্ষি নাৰদ। সৌম্যপাশ আশ্ৰমতে দেৱৰ্ষি নাৰদ আহিছে। নাৰদে তাতেই তেখেতক উদাস মনৰ পৰা মুক্তি দি চতুশ্লোকী ভাগৱতক বিপুলীকৃত কৰি বিস্তৃত ৰূপত বৰ্ণনা কৰিবৰ বাবে তেখেতক অনুপ্ৰাণিত কৰিছে আৰু সেইমতেই 18,000 শ্লোকৰ মাজত শ্ৰীমদ ভাগৱত পুৰাণ ৰচনা হৈছে।